উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই উজনি অসমৰ উত্তৰ পাৰত সৃষ্টি হৈছে বানৰ বিভীষিকা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰ এলেকাৰ ৰাজগাঁৱৰ প্ৰায় ৮০খনৰো অধিক গাঁও বানৰ কবলত পৰিছে। বিশেষকৈ পাহাৰীয়া চেঁচা, দুপৰাং, দিহিৰি, পিছলা, মৰনৈ আদি নদীৰ প্ৰবল বানে নাৰায়ণপুৰ ৰাজচক্ৰৰ বিভিন্ন স্থানত কৃষিবান বিচ্ছিন্ন কৰি ৮০% কৃষিভূমি জলমগ্ন কৰি তুলিছে। নতুনকৈ ভূঁই ৰোপণ কৰা পথাৰৰ নাই কোনো চিনচাপ, কেৱল সাগৰ সদৃশ পৰিৱেশ। পোহনীয়া জীৱ-জন্তুৰ ঘটিছে বিপৰ্যয়। বানৰ ফলত কেইবাখনো বিদ্যালয়ত ব্যাহত হৈ পৰিছে পাঠদান। দাধৰা শংকৰদেৱ হাইস্কুলৰ ভিতৰত একাঠো পৰ্যন্ত পানী। চাৰিওফালে এতিয়া বানত বিপৰ্যয় জনসাধাৰণ। আমাৰ ইয়াত আজি এমাহ ধৰি পানী আহি আছিলে, কিন্তু কালি প্ৰবল সোঁতত ৰাস্তা পদূলি একো চিন্মক নাই, ঘৰ দুৱাৰ চব গ'ল, ফিচাৰী গৈছে। আমাৰ ইয়াত ধলপুৰ পঞ্চায়ত 10 নং সৰুকাঠানি গাঁৱৰ যিটো ৰাস্তা নেশ্যনেল হাই ৰোডৰ পৰা যিটো আপোনাৰ খলিয়ামাৰী শিমলুগুৰি যিটো আপোনাৰ পথ আছিলে, সেই পথটো বিচ্ছিন্ন হৈ গৈছে, কেইবাঠাইতো ছিঙি গৈছে। গতিকে আমাৰ ইয়াত থকা মানুহবিলাকৰ যাতায়াতী অসুবিধা হৈ গৈছে। অৰ্থাৎ এতিয়া স্কুল খুলিলে স্কুলৰ ল'ৰা ছোৱালীবিলাক ষ্টুডেণ্টবিলাক আহিবলৈ বহু কষ্ট হৈ গৈছে। সেয়েহে আমি উপ কৰ্তৃপক্ষক জনাওঁ যে যিটো আমাৰ খনাপিছলাৰ যিখন বান্ধ আছিলে, ছিগি গৈছিলে, সেইটো আমাক অতি সোনকালে বান্ধি দিলে আমাক ভাল হ'ব। সেয়েহে আমাৰ কৃষকসকলৰ বহু অসুবিধা হৈ গৈছে। ইয়াত বহুত বানৰ কবলত হৈ আছে। যিকেইটা কঠীয়া আছিলে, কঠীয়াও শেষ হৈ গৈছে ইতিমধ্যে। আমাৰ ইয়াত ৰুবলৈ ব্যৱস্থা নাইকিয়া হৈ গৈছে। গতিকে এই বান্ধটো যদি সোনকালে মাৰি নিদিয়ে, তেতিয়া মানুহৰ আমাৰ এইকণৰ সৰুকাঠনিৰ পৰা ধৰি গোটেই খলিহামাৰী, সৰুকাঠনি, ভাতমৌ, গোটেইখিনি ঠেকাৰাবাৰী, খুটিকটীয়া, এই অঞ্চলবিলাক গোটেই পানীয়ে জলত ডুবি গৈছে। সেয়েহে এই বান্ধটোৰ জহত আমাৰ বহুত গাঁৱৰ বিচ্ছিন্ন হৈ গৈছে, খেতিপথাৰ অনিষ্ট হৈ গৈছে, ফিচাৰী তল গৈছে, গৰু ম'হৰ অৱস্থা বেয়া হৈ গৈছে, কিনিবলৈকে আমাৰ ইয়াত জেগা নাইকিয়া হৈ গৈছে। সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এইটো সোনকালে আমাক বান্ধি দিয়ে, সেয়েহে আমি অনুৰোধ জনাইছোঁ। নাৰায়ণপুৰৰ পৰা মাধুৰ্য দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।